हेलो गाइस কি খবৰ আপোনালোকৰ আশা কৰো সকলোৱে ভালে আছে ওয়েলকাম বেক টু মাই ইউটিউব চেনেল ৰাইড উইথ মহাদেৱ আজি এটা বহুত ভাল ব্লগ লৈ আহিছো আপোনালোকৰ কাৰণে আজি যাই আছো বাবাৰ ওচৰলৈকে হয় ঠিক শুনিছে আপোনালোকে বহুতে শুনি আছে অগ্নিনাভ বাবাৰ কথা তো আজি আমি আপোনালোক দৰ্শন কৰি লহিম অগ্নিনাভ বাবাৰ ওচৰৰ পৰা তো যাই আছো আমি অগ্নিনাভ বাবাৰ মন্দিৰ চাবৰ কাৰণে আৰু অগ্নিনাভ বাবাৰ মন্দিৰ আছে নাজিৰাত তো তালৈকে যাম আৰু ক'ত যাম কেনে যাম গোটেইখিনি বস্তু আপোনালোক গোটেইখিনি কথা ক'ম কিন্তু আজি মটৰ ব্লগ নকৰো আজি বাইকে নাযাওঁ আহি যাম ট্ৰেইনেৰে তো গাইছ মই অকলে নাযাওঁ আমাৰ লগত পংকজ ভাইও আছে এ পংকজ ভাই আৰু মই আমি দুজনে যাই আছো এতিয়া নাজিৰালৈকে শিৱসাগৰ নাজিৰা তাতে যে আপোনালোক ধুনীয়াকৈ বাবাৰ দৰ্শন কৰি লৈ আহিম তো বলক ভিডিঅ'টো ষ্টাৰ্টিং কৰোঁ তো এতিয়া অলপ পিছত ধুনীয়াকৈ লগ পাই আছোঁ 3 hours later তো গাইছ আমাৰ এখন টেক্সি আহি গ'ল উবেৰ তো এতিয়া টেক্সি উঠি কিনে আমি যাই আছোঁ ৰেলৱে ষ্টেচনলৈকে তো ৰেলৱে ষ্টেচন যাই কিনে ধুনীয়াকৈ কথা পাতিম আৰু টাইম হৈছে 9:20 A few moments later. তো গাইছ এতিয়া ৰেলৱে ষ্টেচন আহি পালোঁ এইটো পিছফালে ৰেলৱে ষ্টেচন তো এতিয়া 11:30 বজাত আমাৰ ট্ৰেইন আছে লিডু এক্সপ্ৰেছ তো সেইখন উঠি কিনে আমি যাই আছোঁ বাবাৰ ওচৰলৈকে যিহেতু গম পাইছে আপোনালোকে এইটো ভিডিঅ'ত আমি বাবাৰ দৰ্শন কৰি লৈ আহিম আপোনালোকক তো 11:30 ট্ৰেইন আছে তো পটাপট ট্ৰেইনত উঠিম ট্ৰেইনত উঠি ধুনীয়াকৈ কথা পাতি আছোঁ তো গাইছ এতিয়া যাই আছোঁ টিকেট কাটিবৰ কাৰণে টিকেট কাটি লওঁ টিকেট কাটি কিনে বঢ়িয়াকৈ টিকটক যাব লাগিব তো গাইছ টিকেট কাটি ল'লোঁ এয়া টিকেট 140 কৰি পাৰ পাৰ্চন তো টোটেল হ'ল 280 টকা তো এতিয়া যাওঁ বলক তো গাইছ ট্ৰেইন আহি গ'ল লিডু এক্সপ্ৰেছ লিডু ইণ্টাৰচিটি তো এতিয়া ট্ৰেইনত উঠোঁ উঠি কিনে একেবাৰে মৰ্ণিং লগ পাই আছোঁ তো মৰ্ণিং লগ পাম একদম নাজিৰাৰ পৰা তেতিয়ালৈকে বাই বাই Next morning. তো গাইছ আহি পালোঁ শিমলুগুৰি আপোনালোক কৈছোঁ যদি আপোনালোকে নাজিৰা আহিম বুলি ভাবে নাজিৰা ষ্টেচনত মানে ট্ৰেইন নৰখায় সেইটো ষ্টেচন বন্ধ হৈ আছে তো আপোনালোকে নামিব লাগিব শিমলুগুৰিত তো আমি টিকেট কাটিছিলোঁ গুৱাহাটীৰ পৰা লিডু এক্সপ্ৰেছত আৰু এতিয়া নামিছোঁ শিমলুগুৰিত ৰাতি আছিল ট্ৰেইন 11:30 বজাত আৰু এতিয়া মৰ্ণিং হৈছে 9টা তো 9টাত আহি পালোঁ আমি শিমলুগুৰি তো এতিয়া আমি যাই আছোঁ আমাৰ পংকজ ভাইৰ সৰু বাৰীলৈকে সৰু ঘৰলৈকে তো সৰু ঘৰত যাওঁ তাৰপিছত তাতে যাই অলপমান ৰেষ্ট লওঁ আৰু বঢ়িয়াকৈ টিপটপ গা পা ধুই কিনে ওলাই যাম আমাৰ ডেষ্টিনেশ্যনলৈকে আজি ক'ত যামতো গম পাইছে তো তালৈকে যাম তো পটত ইয়াৰ পৰা ওলাই যাই কিনে ধুনীয়াকৈ টিপটপ দেখাই আছোঁ বঢ়িয়া কৰি আৰু ইপিনে বহুত বেছি ঠাণ্ডা আল্টিমেট আহি কি পালোঁ চাওক নাজিৰা কলেজ নাজিৰা মহাবিদ্যালয় এইখনে হ'ল নাজিৰা মহাবিদ্যালয় আমি যাই আছোঁ এতিয়ালৈকে সেইটো ৰাস্তাৰে যাম তো আগত যাই কিনে বঢ়িয়াকৈ গা পা ধুই বিন্দাছ আহি কিনে ধুনীয়াকৈ আপোনালোকক বাবাৰ দৰ্শন কৰাই লৈ আহিম 1 hour later. তো গাইছ আহি পালোঁ নাজিৰা আৰু আহি কিনে গা পা ধুই কিনে ধুনীয়াকৈ কাপোৰ সলাই ল'লোঁ আৰু এতিয়া যাই আছোঁ বাবাৰ দৰ্শন কৰিবৰ কাৰণে তো আপোনালোক ধুনীয়াকৈ বাবাৰ দৰ্শন কৰি লৈ আহোঁ তো ময়ো দৰ্শন কৰোঁ আৰু আপোনালোকক ধুনীয়াকৈ দৰ্শন কৰি লৈ আহোঁ তো অলপ দেৰি নকৰি মন্দিৰলৈকে যাওঁ আৰু মন্দিৰত ধুনীয়াকৈ লগ পাই আছোঁ লৈ যাব মানে মন্দিৰলৈকে মই চিন নাপাওঁ নহয় তুমি লৈ যাবা অঁ ব'লা যাওঁ আমি যাই আছোঁ মন্দিৰ দৰ্শন কৰিবৰ কাৰণে আৰু আমাৰ মেইন গাইড হ'ল টিকিলি আমাক লৈ যাব মন্দিৰ দেখাবৰ কাৰণে হয় না টিকলি অঁ তো গাইছ মানুহ দেখিছেনে বহুত বেছি মানুহ হৈছে আৰু এইটো চাওক ইয়াতে পথজল দি আছে পথজল দিয়াৰ ব্যৱস্থা এনেকুৱা কৰা হৈছে আৰু মানুহ চাওক তামাম মানুহ কিন্তু
অগ্নিনামৰ ভক্ত প্ৰাণ ৰাইজ, এই ৰাজহুৱা বন্তিগছ মই পুনৰ আপোনালোক সকলোৰে হৈ বাবালৈ আগবঢ়াম, যিহেতু আপোনালোক সকলো এই স্থানত আহি উপস্থিত হ'ব নোৱাৰেহি। কোনো ভক্তই হয়তো বাবাক দেখা নকৰাকৈ গুচি যাবলগীয়া হয়, কাৰণ মন্দিৰৰ দৰ্শনৰ লাইনটো যথেষ্ট দীঘল। আপোনালোক সকলোৰে হৈ এই বন্তিগছ এতিয়া মই আগবঢ়াম। পুনৰবাৰ আপোনালোক সকলোৱে বাবাক অকণমান সময় স্মৰণ কৰক আৰু লগত A few moments later. তো গাইজ দৰ্শন কৰিব গ'লো বাবাৰ, বহুত ভিৰ দেখিছে আপোনালোকে, বহুত বেছি ভিৰ আৰু এই লাইনত ন ৰাতি হৈ যাব। তো বাবাৰ দৰ্শন মানে কৰিলোঁ দূৰৰ পৰা, আৰু আহি কিনে সঁচাকৈ পজিটিভ ভাইব এটা আছে, মানে আপোনালোকে আহিব পাৰে, কিন্তু বহুত বেছি লাইন দেখিছে, মানুহ কেনেকুৱা আছে। আৰু আমাৰ টিকিলি ক'ব নহয়, টিকিলি মানুহ কিমান আছিল? মানুহ কিমান আছিল? বহুত অঁ, বহুত মানুহ আছিল গাইজ। তো গাইজ আপোনালোকক কথা এটা কওঁ, যদি আপোনালোকে অগ্নিনাভ বাবাৰ মন্দিৰ দৰ্শন কৰিম বুলি আহিম বুলি ভাবি আছে, তাকো গুৱাহাটীৰ পৰা বা লৱাৰ আছামৰ পৰা ন, তেতিয়াহ'লে পৰাপক্ষত এইকেইদিন নাহিব, কাৰণ এইকেইদিন বহুত বেছি মানুহ ভিৰ হৈ আছে। মানে ইমান ভিৰ ন, মানে আপুনি মানে হিচাপ কৰিব নোৱাৰিব, কাৰণ আপুনি ইয়াতে থাকোঁতে আপোনাৰ পৰা মানে ভিৰত থাকোঁতে লাইনত থাকোঁতে পূৰা একদম ৰাতি হৈ যাব, বহুত মানে আৰু দূৰো হয় ন। আপুনি যে ভাবিছে আমাৰ গুৱাহাটীৰ পৰা 400 কিমান কিলোমিটাৰ দূৰ হয় নাজিৰালৈকে, তো ইয়াৰ পৰা আকৌ ইয়াতে আহিব লাগিব আপুনি, আৰু আহি কিনে আকৌ গা পা ধুই আকৌ নতুনকৈ ফ্ৰেছ হৈ কিনে আকৌ আপুনি দৰ্শন কৰিব যাব। মানে অভাৰঅল মানে এতিয়া আপুনি যদি দৰ্শন কৰিব আহে ন, বহুত বেয়া লাইনত ফাঁচিব লাগিব, আৰু আপুনি প্লেনিং কৰি আহিব লাগিব 2-3 দিনৰ কাৰণে, কাৰণ একদিনততো পচিবল নহয় আপোনালোকে গুৱাহাটীৰ পৰা আহি কিনে দৰ্শন কৰিবৰ কাৰণে। তো এইটো এটা মই এডভাইচ দিলোঁ যে 2 দিনমান ৰখক, বাবা ক'তো যোৱা নাই, বাবা সকলোতে থাকিব, সকলোতে আছে আৰু সকলোতে থাকিব। তো আপোনালোকে টাইম ওলাই আহিব, তো আপোনালোকে 2 দিনমান টাইম ওলাই কিনে আহক, বহুত ভালকৈ দৰ্শন কৰি যাব পাৰিব। তো এইটো এটা মোৰ সৰু এডভাইচ এটা আছিলে। তো গাইছ আপোনালোকে আহিব পাৰে, আৰু মানা নামানা সেইটো আপোনালোকৰ কথা, কিন্তু আহি কিনে এটা পজিটিভ ভাইব আছে যিটো মই ফিল কৰিছোঁ। আৰু যিহেতু আমি বাবাৰ ভক্ত হয়, তো বাবা য'ত আমি তাত, তো বাবাৰ আশীষ ল'ব আহিলোঁ ইয়াতে। তো আজিৰ এইটো ভিডিঅ' ইয়াতে এণ্ডিং কৰি দিওঁ গাইছ। তো আজি এইটো ভিডিঅ' চাই কেনেকুৱা লাগিলে জনাব কমেণ্ট কৰি কিনে, আৰু যদি ভিডিঅ'টো ভাল লাগিছে, আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে, ভিডিঅ'টো লাইক, কমেণ্ট, ছাবস্ক্ৰাইব চব কৰি দিব, কাষত ৰাউণ্ড টিংকে বজাই দিব, আৰু লগ পাব নতুন এটা ব্লগত। তেতিয়া কাৰণে বাই বাই।